আকৌ উচ্ছেদৰ বাবে এতিয়া সাজু হৈছে প্ৰশাসন, যেহেতু উচ্ছেদৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ তথা প্ৰশাসন। তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে আকৌ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। শ লোকে ঘৰ বাৰী এৰিছে। এতিয়া এইদৰে দেখুৱাইছো আমাৰ ওচৰত দৃশ্যাংশ আহি পৰিছে কেনেদৰে আচলতে এইসকল লোকে ঘৰ বাৰী এৰি এতিয়া তালি টোপোলা বান্ধি ঘৰ এৰিছে। এইসকল উচ্ছেদিতই হাজোত এতিয়া শ লোকে এৰিছে ঘৰ বাৰী। ৰাজহ চক্ৰ বিষয়াৰ জাননীৰ পিছতে এতিয়া এনেদৰে এৰিছে ঘৰ বাৰী। বয় বস্তু বান্ধি তালি টোপোলা বান্ধি এনেদৰে এৰিছে এতিয়া এইসমূহ ঘৰ। বুলডোজাৰৰ ভয়ত এতিয়া নিজে নিজে এৰিছে ঘৰ বাৰী। হাজোৰ ১ নং দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত এতিয়া হাহাকাৰময় পৰিস্থিতি। ক'ত যাব এতিয়া এইসকল লোক, এইসকল উচ্ছেদিত এতিয়া ক'ত যাব? হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আকৌ যিহেতু উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন, শ লোকে এতিয়া এৰিছে ঘৰ বাৰী। তালি টোপোলা বান্ধি এতিয়া ঘৰ এৰিছে এইসকল উচ্ছেদিতই। হাজোত শ লোকে এতিয়া এনেদৰে এৰিছে ঘৰ বাৰী। ৰাজহ চক্ৰৰ বিষয়াৰ জাননীৰ পিছতে এতিয়া এনেদৰে এৰিছে ঘৰ বাৰী। বুলডোজাৰৰ ভয়ত নিজে নিজে এৰিছে ঘৰ বাৰী। হাজোৰ ১ নং দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'ত যাব এতিয়া এইসকল উচ্ছেদিত? তালি টোপোলা বান্ধি এইসকল উচ্ছেদিত এয়া দেখিবলৈ পাইছে এনেদৰে এতিয়া ওলাই আহিছে ঘৰ দুৱাৰ এৰি সকলো ওলাই আহিছে এতিয়া এইসকল উচ্ছেদিত। শ লোকে এতিয়া এনেদৰে এৰিছে ঘৰ, তালি টোপোলা বান্ধি ঘৰ এৰিছে এতিয়া উচ্ছেদিতই। হাজোত শ লোকে এৰিছে ঘৰ বাৰী। ৰাজহ চক্ৰ বিষয়াৰ জাননীৰ পিছতে এনেদৰে এৰিছে ঘৰ বাৰী আৰু বুলডোজাৰৰ ভয়ত নিজে নিজে এৰিছে ঘৰ বাৰী। হাজোৰ ১ নং দোকানীয়াৰ গ্ৰেজিং ৰিজাৰ্ভত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গোৱালপাৰা পাইকানৰ পাছতে এতিয়া হাজোত চলিব উচ্ছেদ অভিযান। আকৌ উচ্ছেদৰ বাবে যিহেতু সাজু হৈছে প্ৰশাসন, শ লোকে এতিয়া এৰিছে ঘৰ বাৰী। তালি টোপোলা বান্ধি ঘৰ এৰিছে এতিয়া এইসকল উচ্ছেদিতই। হাজোত এতিয়া শ লোকে এৰিছে এনেদৰে ঘৰ বাৰী। ৰাজহ চক্ৰ বিষয়াৰ জাননীৰ পিছতে এনেদৰে এৰিছে ঘৰ বাৰী। বুলডোজাৰৰ ভয়ত নিজে নিজে এৰিছে এইসকল উচ্ছেদিতই ঘৰ বাৰী। হাজোৰ ১ নং দোকানীয়া গ্ৰেজিং ৰিজাৰ্ভত এতিয়া হাহাকাৰ পৰিস্থিতি আৰু বেদখলকাৰীৰ অভিযোগ। এইসকল বেদখলকাৰীৰ অভিযোগ মিলনপাৰাৰ হাইদাৰ আলী নামৰ ভূ মাফিয়াই ধনৰ বিনিময়ত হেনো চৰকাৰী ভূমি বিক্ৰীৰ অভিযোগ উচ্ছেদিত এইসকল পৰিয়ালৰ। এইসকল পৰিয়ালে এতিয়া উচ্ছেদিত পৰিয়ালৰ অভিযোগ মিলনপাৰাৰ হাইদাৰ আলী নামৰ ভূ মাফিয়াই ধনৰ বিনিময়ত হেনো চৰকাৰী ভূমি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া এইসকল উচ্ছেদিত পৰিয়ালে। হয়, আমাক হাজো চক্ৰ বিষয়াৰ পৰা মানে নোটিচ দিছে আমাৰ ১ নং দোকানীয়া ৰিজাৰ্ভত। মানে এতিয়া মানে আমাৰ ইয়াতে একৰ ওপৰত মানুহ থাকে, এইবিলাক মানুহৰ মানে এতিয়া মানে বহুত অসুবিধা হৈ আছে। মানে উচ্ছেদ যেতিয়া চৰকাৰে দিছে আমাৰ মানে উঠি যাব লাগিব আৰু নোটিচটো দিছে আমাৰ ২০ তাৰিখত খালি কৰিব লাগে। আমি আইনত ভাৱে আমি মানে নিজে নিজে ঘৰ বিলাক আমি মানে ভাঙি চুৰি লৈ যাই আছো। আৰু আমাৰ চৰকাৰক এটা অনুৰোধ কি, আমাৰ ইয়াতে মানে বহুত অসুবিধা হৈ আছে। ল'ৰা ছোৱালী লেখা পঢ়াৰ মানে বহুত ক্ষতি হৈ আছে। আৰু ইয়াতে ঘৰ দৰ ভাঙি মানে ইয়াতে ত্ৰিফালৰ তলত সবাই মানে ইয়াতে ৰাখিছে তুম্বুল টানি ইয়াতে চব ৰৈ আছে। মানে ইমান ৰ'দৰ মাজত বৰষুণৰ মাজত মানে বহুত ল'ৰা ছোৱালী কষ্ট হৈ আছে। লেখা পঢ়াটো মানে নোটিচ 19 তাৰিখত পাইছো আমি। 19 তাৰিখে নোটিচখনত লিখা আছে যে 20 তাৰিখৰ পৰা তাৰমানে খালী কৰিব লাগে। সেই মৰ্মে আমি তাৰমানে আমাৰ যিবিলাক বসতি কৰা মানুহ আছিল তেখেতে তাৰমানে আমি এটা হেৰি পালো, যাৰ যাৰ ঘৰ লৈ গেলে ভাল থাকিব বস্তুখিনি। আৰু আমি মোবাইলত চাই থাকো যে ইলেকশ্যন য'তে হৈ থাকে তাৰমানে JCB দি ভাঙিলে তাতে আৰু চুৰমাৰ হৈ যায়। সেইকাৰণে আমি তাৰমানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান, মানে আমাৰ বস্তুখিনি আমি নিজেই ভাঙি লৈছো। তেখেতক আমি সন্মান কৰি বা অসম চৰকাৰক আমি সন্মান কৰি সেই বস্তুখিনি আমি আঁতৰাই লৈ গৈছো। এতিয়া আমি দুখীয়া দৰিদ্ৰ মানুহ, আমাৰ তাৰমানে এটাই কথা, তাৰমানে আমাক পুনৰ সংস্থাপন